ভাত আনি আৰু ব্লিচিং পাউডাৰবিলাক দিছোঁ। আৰু এইটো মই ভগৱানক বহুত মই নমন কৰোঁ যে এইখিনি মোক তেখেতে যে আশীৰ্বাদ দিছে যে মই কিবা এটা সৰু ৰূপতে হওক মই মোৰ ৰাইজৰ মানুহকেইটাক অলপ সহায় কৰিব বিচাৰিছোঁ। এইখিনিয়ে মানে মোৰ বহুত ধন্যবাদ। আৰু মই অমৰ দাসক আমাৰ গাঁও প্ৰধানকো মই ধন্যবাদ জনাইছোঁ যে সি তাৰ অলপ সাহায্যটো মই আগবাঢ়িব পাৰিছোঁ। আমিনগাঁৱত মোটামুটি কিমান পৰিয়াল এফেক্টেড হৈছে বানত? আমিনগাঁৱত আপোনাৰ মোটামুটি কমচে কম মই জানাত মই এতিয়ালৈকে মই 200টা পৰিয়ালক মই হেল্প কৰোঁ। তাৰ বাদে বেছিও হ'ব পাৰে, একজেক্ট ফিগাৰটোতো গাঁও প্ৰধানৰ ওপৰতে হ'ব। বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হৈছেনে? কিছু নিয়ন্ত্ৰণ হৈছে। আমাৰো পানী উঠিছিল ভিতৰত, মোৰ প্ৰেমাইচিছতো কোম্পানীৰ প্ৰেমাইচিছতো পানী উঠিছিলে। এতিয়াও আছে, অলপমান এতিয়াও আছে, কিন্তু হয় অলপ শিথিল হৈছে পৰিস্থিতি, পানীটো কমি আছে। আশা এইটোৱে কৰিছোঁ যে পানীটো সোনকালে ওলাই যায় আৰু গোটেইখিনি ৰাইজৰে ভাল মংগল হ'ব। হয়, যোৱাকালি আমি গোটেইখিনি ছাৰ্ভে কৰিলোঁ কিমানখিনি আমাৰ এফেক্টেড হৈছে। প্ৰায় আমাৰ যিটো আমিনগাঁও, মিৰেনপাৰা, পানীপাৰা, ধুতিবস্তিকে আদি কৰি গোটেইখিনি মানুহৰ ছাৰ্ভে কৰা গ'ল। তাতে প্ৰায় 172 আমি হাউচ হোল্ড পালোঁ, প্ৰায় এনেকুৱা ঘৰ পালোঁ। আৰু তাতে আমাৰ 937 আমি মেম্বাৰ পালোঁ। এই গোটেইখিনি মানুহক সামৰি কিনে আমি চৰকাৰক আমি আমাৰ প্ৰশাসনক আমি ক'লোঁ সেই ডাটা হিচাপে আজি ৰিলিফ দিয়া মানে আয়োজন কৰা হৈছে। প্ৰায় আপোনালোকৰ হাতত থকা তথ্য মতে কিমান পৰিয়াল আমিনগাঁৱৰ বানপানীত ক্ষতিগ্ৰস্ত? প্ৰায় 172 পৰিয়ালটা মানে গোটেই আমিনগাঁও, পানীপাৰা, চৌধুৰী বস্তি, মিৰেনপাৰা এইখিনি এৰিয়াত মানে এফেক্টেড হৈছে। বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হৈছে? হয় হয়, যোৱাকালিৰ পৰা ভালেখিনি কমিছে পানী। আৰু ইতিমধ্যে আমি সেই গোটেইখিনি ডাটা আমি কালেক্ট কৰিছোঁ, কিমানখিনি কমিছে, কি কমিছে। আৰু যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ OSD তেওঁ আহিছিলে, আহি পেলাই তেওঁ নিজে ছাৰ্ভে কৰি গৈছে। আৰু সেই অনুপাতে আজি মানে ততাতৈয়াকৈ মানে আমি ৰিলিফখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ক্ষতিগ্ৰস্তসকলক কি কি সাহায্য দিয়া হ'ব? আজি আহিছে চাউল, দালি, মিঠাতেল, নিমখ এনেকৈ আদি কৰি, আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বেবী ফুডো আহিছে। সেইখিনি আমি চেষ্টা কৰি যিমানখিনি পাৰোঁ সেইটো স্বৰূপে আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ।